ভাৰতৰ প্ৰধান মন্দিৰসমূহৰ ভিতৰত অন্যতম হ'ল কামাখ্যা দেৱীৰ মন্দিৰ। মা কামাখ্যা দেৱীৰ মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। আজি জানো আহক মা কামাখ্যা মন্দিৰৰ ইতিহাসৰ বিষয়ে। মা কামাখ্যা মন্দিৰৰ উৎপত্তিৰ সম্বন্ধে বহুতো কাহিনী শুনিবলৈ পোৱা যায়। কালিকা পুৰাণৰ আখ্যান মতে ভগৱান শিৱৰ শহুৰেক দক্ষ ৰজাই আয়োজন কৰা যজ্ঞলৈ শিৱক নিমন্ত্ৰণ নকৰিলে। শিৱৰ পত্নী সতী দক্ষ ৰজাৰ কন্যা আছিল। কিন্তু সতী যজ্ঞলৈ গৈছিল আৰু তাতে প্ৰাণ ত্যাগ কৰিছিল। সতীৰ বিৰহত শিৱ পাগলৰ দৰে হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ পাগলৰ দৰে যিনি তিনি ঘূৰি ফুৰিবলৈ ধৰে। তেনেস্থলত সমগ্ৰ সৃষ্টিৰ ধ্বংস হোৱাৰ ভয়ত ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰই শিৱই গম নোপোৱাকৈ কান্ধত লৈ ফুৰা দেহটো লাহে লাহে টুকুৰা টুকুৰকৈ কাটি পেলায়। এইদৰে সতীৰ দেহটো 51 টুকুৰা হৈ কাট খায় আৰু এই টুকুৰাসমূহ শিৱৰ কান্ধৰ পৰা য'তেই পৰিছে তাতে এক পুণ্য পীঠ স্থাপন হৈছে। কামাখ্যাত সতীৰ মুখ্য অংগ যোনি পৰিছে বাবেই পীঠ শ্ৰেষ্ঠ ৰূপে পৰিগণিত হয়। মন্দিৰৰ ভিতৰত শিলৰ আকাৰত যোনিৰ পীঠ এতিয়াও বিৰাজমান। এই নীলাচল পাহাৰটো শিৱৰ নিজৰ শৰীৰৰ এক ৰূপ বুলি বিশ্বাস কৰা হয়। কালিকা পুৰাণৰ মতে কামাখ্যা মন্দিৰৰ কাহিনীটো ইমানেই। ইয়াৰ নেক্সট ভিডিঅ'টোত যোগিনী তন্ত্ৰৰ মতে কামাখ্যা মন্দিৰৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই।